আৰু এই গছডাল যে দেখিছে এই গছডাল সুধাকণ্ঠই নিজে ৰোপণ কৰি যোৱা বগৰী গছ বহুখিনি গছ গছনি আছে এটা সুধাকণ্ঠই ৰুই থৈ গৈছে এই বগৰী গছডাল আজি চাওক একদম সুবিশাল এটা ৰূপ লৈ ইয়াত থিয় দি আছে আৰু বহুতো স্মৃতি বিজড়িত এই গছ বহুতো কৰুণ গাথা বহুতো হাঁহি ধেমালিৰ কথা সকলো সামৰি এই গছ থিয় দি আছে আজি মূৰ দাঙি থিয় দি আছে এই কুঠৰিত কিন্তু ঘৰৰ অৱস্থা খুবেই তথ্য গছ আৰু এডাল গছ আছে বুলি কৈছে আমাৰ ককাই এই তামোল গছডাল ভাঙিল নেকি এই ভাঙিলে একো নাই এই কাম কৰি পেলালি এই গছডাল তামোল গছডাল ভূপেন হাজৰিকাই ৰোপণ কৰি থৈ যোৱা আৰু গোটেই হাবিয়নী হৈ আছে এয়া ভূপেন হাজৰিকাই ৰুই থৈ যোৱা এয়া তামোল গছ এইফালে আছিল বগৰী গছ